আসসালামু আলাইকুম ওয়াৰাহমাতুল্লাহি ওয়াবাৰাকাতুহু। আপোনালোকৰ ওপৰত আল্লাহৰ ৰহমত, বৰকত আৰু শান্তি বৰ্ষিত হওক। আউযু বিল্লাহি মিনাশ শাইতানিৰ ৰাজিম। বিসমিল্লাহিৰ ৰাহমানিৰ ৰাহিম। খেদা খোৱা শয়তানৰ প্ৰচলনিৰ পৰা আল্লাহ তুমি আমাক ৰক্ষা কৰা। পৰম কৰুণাময়, পৰম দয়ালু আল্লাহ তাআলাৰ নামত আৰম্ভ কৰোঁ। আজি সূৰা আন-নাজম অৰ্থ তৰা সূৰাটোৰ 6 নম্বৰ আয়াতৰ পৰা 10 নম্বৰ আয়াতলৈকে পঢ়ি শুনাব খুজিছোঁ। আশা কৰোঁ আপোনালোকে শুনি অশেষ স্বভাৱ অৰ্জন কৰিব পাৰোঁ। এইখন অসম দেশ, আমাৰ শুৱনি অসম। অসমৰ ভাষা হৈছে, মাতৃভাষা হৈছে অসমীয়া। কিন্তু আমি কি কৰোঁ, বঙালীত কোৰাণ চৰীফ পঢ়োঁ, তাৰপিছত বেলেগ বেলেগ ভাষাত কোৰাণ চৰীফ পঢ়োঁ। কিয় অসমত অসমীয়া কোৰাণ চৰীফহে পঢ়িব লাগে? মহম্মদ চাদেৰ আলী চাহেবে অসমীয়া কোৰাণ চৰীফ বহুত বছৰ আগতে লিখি থৈছে, তৰ্জমা কৰিছে, অনুবাদ কৰিছে। এইটো মোৰ আব্বাই কিনিছিল 20 টকা দি। সেইটো চাদেৰ আলী চাহেবৰ কোৰাণখন এতিয়া পোৱা নাযায়। ইমান ধুনীয়াকৈ অনুবাদ কৰিছে, কি ক'ম আৰু। এতিয়া যিটো কোৰাণ চৰীফ পঢ়ি আছোঁ, এইটো চাদেৰ আলী চাহেবে লিখা নহয় আৰু। চাদেৰ আলী চাহেবে লিখা কোৰাণ চৰীফটো মোৰ ভণ্টিৰ ওচৰত আছে, মোক দিব খুজিছে, আনিম আৰু। বহুত কথা পাতিলোঁ। এতিয়া মই সূৰাটো পঢ়িব খুজিছোঁ 6 নম্বৰ আয়াতৰ পৰা 10 নম্বৰ আয়াতলৈ। যিজন অতি প্ৰজ্ঞাসম্পন্ন, তেওঁ নিজ আকৃতিত আহি সন্মুখত থিয় হ'ল, আৰু তেওঁ ঊৰ্ধ্বতম দিগন্তত আছিল। পিছত তেওঁ আৰু ওচৰ চাপিল আৰু আকাশতে ভাহি থাকিল। দুয়োৰে মাজত 2খন ধেনুৰ দূৰত্বৰ ব্যৱধান কিংবা তাতোকৈ কম ব্যৱধান ৰ'ল। আল্লাহৰ দাসৰ প্ৰতি যি প্ৰত্যাদেশ কৰিবলগীয়া আছিল, তেতিয়া সেই প্ৰত্যাদেশ কৰিলে সমাপ্ত।